অসমত শেহতীয়াকৈ হোৱা বানপানীৰ ফলত বহু পৰিয়ালে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰ মাজতে বহু ছাত্ৰ-ছাত্ৰী গুৰুত্বপূৰ্ণ নথিপত্ৰ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট কাৰ্ড আদি পানীত উটি গৈছে, নষ্ট হৈছে বা হেৰাই গৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট কাৰ্ড আদি নথিপত্ৰ হেৰাই গ'লে পিছত বিভিন্ন কামত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। আপোনাৰো যদি বানপানীৰ বাবে এনেধৰণৰ কোনো নথিপত্ৰ হেৰাই গৈছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। আজি মই আপোনালোকক দেখুৱাম ঘৰতে থাকি কেনেকৈ আপোনালোকে নিজৰ মোবাইলটো ব্যৱহাৰ কৰি হেৰাই যোৱা নথিপত্ৰৰ বাবে এটকাৰো খৰচ নোহোৱাকৈ অনলাইন আবেদন কৰিব। আবেদন কৰাৰ সময়ত আপোনালোকক কি কি তথ্য লাগিব সকলোখিনি মই আজিৰ ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আপোনাৰ বা আপোনাৰ চিনাকি কোনো ছাত্ৰ-ছাত্ৰীৰ ডকুমেণ্টছ যদি হেৰাই গৈছে এই ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চাই ল'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। ডুপ্লিকেট চাৰ্টিফিকেট এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব। ইয়াৰ যি ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। চ' ইয়াত আপোনালোকে ডুপ্লিকেট চাৰ্টিফিকেট ছেকশ্যনত ক্লিক কৰিব। আপোনালোকৰ ইনষ্ট্ৰাকশ্যন পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে পেজটো স্ক্ৰল কৰি এপ্লাই ফৰ ডুপ্লিকেটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ই ফৰ্মৰ পেজটো খোল খাই আহিব। নেম অফ দ্য কেণ্ডিডেটত আপোনালোকৰ ফুল নেম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ, আপোনালোকৰ এডমিট কাৰ্ডত যিটো ডেট অফ বাৰ্থ দিয়া আছে ইয়াত আপোনালোকে মন্থ, ডে আৰু ইয়াৰটো কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ ফুল নেম আৰু মাদাৰ্ছৰ ফুল নেম এণ্টাৰ কৰিব। ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকৰ ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো ইয়াত ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত এণ্টাৰ কৰিব আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত এণ্টাৰ কৰিব। ইয়েৰ অফ এক্সামিনেশ্যনত আপোনালোকে মেট্ৰিক দিয়া চনটো ইয়াত ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ ৰোল আৰু ইয়াত আপোনালোকে নম্বৰটো এণ্টাৰ কৰিব। নেম অফ এক্সামিনেশ্যনত যদি আপোনালোকে ক্লাছ 10ৰ কাৰণে এপ্লাই কৰি আছে HSLC ছিলেক্ট কৰিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এপ্লাই কৰি আছে তেন্তে AHM ছিলেক্ট কৰি ল'ব। নেম অফ স্কুল ষ্টাডিত ইয়াত আপোনালোকে যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে ইয়াত আপোনালোকৰ স্কুল নেমটো এণ্টাৰ কৰিব। স্কুল ডিষ্ট্ৰিক্টত আপোনালোকৰ স্কুলখন যিখন ডিষ্ট্ৰিক্টত আছিলে ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ এড্ৰেছ ইয়াত এড কৰিব লাগিব। এপ্লিকেণ্ট এড্ৰেছ লাইন 1ত আপোনালোকৰ গাঁৱৰ নেমটো ইয়াত ভৰাব। এড্ৰেছ লাইন 2ত আপোনালোকে পুলিচ ষ্টেশ্যন নেমটো ইয়াত ভৰাই দিব। এপ্লিকেণ্ট চিটি, টাউন, ভিলেজত যদি আপোনালোকে গাঁৱৰ পৰা এপ্লাই কৰি আছে আপোনালোকৰ গাঁৱৰ নেমটো ভৰাব। যদি আপোনালোকে টাউন বা চিটিৰ পৰা এপ্লাই কৰি আছে তেন্তে আপোনালোকৰ টাউন বা চিটি নেমটো ভৰাই দিব পাৰে। এপ্লিকেণ্ট পোষ্ট অফিচত আপোনালোকৰ পোষ্ট অফিচ নেমটো ভৰাব। তাৰপিছত আপোনালোকৰ পোষ্টেল পিনক'ডটো ইয়াত এণ্টাৰ কৰিব। এপ্লিকেণ্ট ডিষ্ট্ৰিক্টত আপোনালোকৰ যিখন হোম ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা ছিলেক্ট কৰিব। যদি আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট শিৱসাগৰ, চৰাইদেউ বা যোৰহাট হয় তেন্তে আপোনালোকৰ ফিজ ৱেইভ কৰা আছে। আপোনালোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চ' ইয়াত অ'কে কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ যদি আপোনালোকৰ ডকুমেণ্টছবোৰ জ্বলি গ'ল বা কিবা কাৰণত ক'ৰবাত হেৰাই গ'ল তেন্তে ইয়াত আপোনালোকে FIR কপি বা টাৰ্ণ কপি দিব লাগিব। যদি আপোনালোকৰ ডকুমেণ্টছবোৰ বানপানীত উটি গ'ল এনেকৈ আপোনালোকে এখন ছেল্ফ ডিক্লেৰেশ্যন বা ছেল্ফ চাৰ্টিফিকেশ্যন বনাই ল'ব লাগিব। মই আপোনালোকৰ কাৰণে এখন ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট বনাই দিছোঁ। ইয়াৰ যে PDF আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত পাই যাব। চ' হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে জইন হৈ ল'ব। এই চাৰ্টিফিকেটখন আপোনালোকে প্ৰিণ্ট কৰি ফিল আপ কৰিব আৰু JPG বা PNG ফৰ্মেটত আপোনালোকে ইয়াত আপলোড কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব। ডুপ্লিকেট কপি ৰিকুৱাৰ্ড ফৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট গোটেইকেইটা আপোনালোকে টিক মাৰি ল'ব। হাউ ডু ইউ ৱান্ট টু ৰিচিভ ইয়ৰ ডুপ্লিকেট ডকুমেণ্টত
যদি আপোনালোকে গুৱাহাটীস্থিত ASSEB ডিভিজনৰ পৰা আপোনালোকে কালেক্ট কৰিব বিচাৰে তেন্তে ফাৰ্ষ্ট অপশ্যন ছিলেক্ট কৰিব। যদি আপোনালোকে ডাকঘৰৰ পৰা কালেক্ট কৰিব বিচাৰে তেন্তে ইয়াত আপোনালোকে চেণ্ড ভিয়া পষ্টত ক্লিক কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ এড্ৰেছ ফিল আপ কৰিব লাগিব। চ' আপোনালোকে এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ নেম এণ্টাৰ কৰিব। এড্ৰেছ লাইন 2ত পুলিচ ষ্টেচনৰ নেমটো ভৰাই দিব। চিটি টাউন ভিলেজত আপোনালোকৰ গাঁৱৰ নেম ভৰাব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ নেম ভৰাব। আপোনালোকৰ পিনক'ড ভৰাব। তাৰপিছত ষ্টেট আছাম ছিলেক্ট কৰি ডিষ্ট্ৰিক্টত আপোনালোকৰ যিখন হোম টাউন ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াত কণ্টেক্ট নম্বৰ এটা ভৰাই দিব। আপোনালোকৰ ডকুমেণ্টছবোৰ যেতিয়া ডাকঘৰত আহিব এই নম্বৰটোতে আপোনালোকক ডাকিয়ালে ফোন কৰি জনাব। চ' আপোনালোকে ইয়াত এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব আৰু প্ৰচিড টু নেক্সটত ক্লিক কৰিব। আপোনালোকৰ অনলাইন এপ্লিকেশ্যন অলমষ্ট 90% কাম হৈ গ'ল। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। যদি আপোনালোকে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ পৰা এপ্লাই কৰি আছে তেন্তে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৱেইভ হৈ আছে। ইয়াত আপোনালোকে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। যদি আপোনালোকে এই 4খন ডিষ্ট্ৰিক্টৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে তেন্তে আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। চ' ইয়াত আপোনালোকে ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব আৰু ইয়াতে আপোনালোকৰ AIN নম্বৰ জেনেৰেট হৈ আহিব। ইয়াত আপোনালোকে ডাউনলোড ফৰ্মত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনৰ ডাউনলোড কৰি ল'ব। আপোনালোকে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ ARNটো কপি কৰি ট্ৰেক এপ্লিকেশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ARN নম্বৰ বা মোবাইল নম্বৰ এণ্টাৰ কৰি চেক ষ্টেটাছত ক্লিক কৰিব আৰু আপোনালোকৰ যি এপ্লিকেশ্যন ষ্টেটাছ আপোনালোকে ইয়াৰ পৰাই চেক কৰিব পাৰিব। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল ডকুমেণ্টছৰ ডুপ্লিকেট চাৰ্টিফিকেট এপ্লাই কৰাৰ প্ৰচেছ ইমানে আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।